নমস্কাৰ পুনৰাই মই মোৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আমাৰো ভাল এতিয়া আজি হৈছে মাঘৰ 1 তাৰিখ বছৰটো আপোনালোক সকলো ভালে যাওক তাৰে কামনা কৰিলো এতিয়া মই ৰাতিপুৱা বাৰু এতিয়া 8টা মানে বাজিলে গৰম পানী গিলাছে জলপান মানে খাই লবলৈ ওলাইছো বিহুতে যদি জলপান নাখাও কেনেকৈ হ'ব ন আৰু বিহু সজা ৰাতিপুৱা সোনকালে উঠি কাম বন কিটা কৰি লৈ তাৰ পিছতে মই কি কৰো একদম আৰামছে বহি লৈ মই কিন্তু চিৰা খাই মই ইমান ভাল নাপাওঁ মুড়ি তাৰ লগতে দৈ গুড় অকমান লওঁ বেছি মিঠা মই নাখাওঁ গুড় অকমান লৈ পিনে এনেকৈ ধুনীয়াকৈ বহি লৈ খাই লওঁ একদম মানে মোৰ এইটো বিহু সজা অভ্যাসটো যে মোৰ পিঠা মানে একো দৰকাৰ নাই বনাই দিম কিন্তু পিঠা মানে মোৰ বেছি খাবলৈ মন নাযায় কিন্তু মুড়ি আৰু দৈ বুলি ক'লে মোক একো নালাগে তাকেতে খাই আছো আকৌ আবেলি সাজটো ৰান্ধিবলৈ আছে আৰু কামবিলাকনো কিমানো দেখুৱাম ন একেখিনি কামেকে সেইটো কাৰণে নাই বোলো খোৱা পাই ষ্টাৰ্ট কৰোঁ আজি ব্লগটি সেইকাৰণে ব্লগটি ষ্টাৰ্ট কৰিছোঁ আবেলি সাজটো ৰান্ধিবলৈ আছে তাকে কিনো ৰান্ধো আপোনালোকক মই দেখুৱাই থাকিম এতিয়া কুকাৰত কাঠআলু আৰু মাটি দালি দুটা একেলগ কৰি তাতে নিমখ আৰু হালধি অলপো দি মেলি দিছোঁ কুকাৰটোত আগে সিজাই লওঁ তাৰপিছতে কেৰাহীত যেনে তেলটো মাৰি মেলি দিম তেনেকৈ এতিয়া মোৰ আবেলিটো এতিয়া 1 বাজিলৈগৈ ভাতটো বনোৱা দেৰিয়ে হ'লগৈ বাৰু তথাপি উপায় নাই সোনকালে ভাতকেইটা ৰান্ধো লগতে আকৌ চব্জি অকণো কৰিব লাগিব কিন্তু চব্জি কৰোঁ আপোনালোকক মই দেখাই আছোঁ তেতিয়ালৈকে কুকাৰৰ হুইচেলটো বাজি শেষ হওক তাৰপিছতে মই লগ পাই আছোঁ হুইচেলটো বাজি শেষ হ'ল আৰু এতিয়া মাটি দালি আৰু কাঠআলুৰ লগতো ভাজি বনাব লাগিব তাৰপিছতে এতিয়া বন্ধাকবি আলুৱে কাটি মেলি লৈছোঁ লগত হৈছে সেইটো মাছৰ চকু ফল মাছৰ চকু তাৰপিছতে লগত অলপ মছলা বেছি মছলা নাই ন অলপ মছলা পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি লৈছোঁ অলপ মছলা দিলেতো খাবলৈ ভাল লাগিব আৰু লগত কিন্তু বেঙেনা বনাব ভাল আছিলে বিশেষ এতিয়া মোৰ ওচৰত বেঙেনা নাই যেতিয়া এনেকৈ এতিয়া ৰান্ধো কেৰাহীখন পাতি লৈছোঁ গৰম উঠি আছে এতিয়া তেলতে এতিয়া তেজপাত এখিলা দি দিছোঁ ভালকৈ গৰম উঠক আৰু লগতে এইটো কুকাৰটো এতিয়া ঠাণ্ডা হ'বলৈ ধোঁৱা ওলাই আছে ঠাণ্ডা হোৱাই নাই হুইচেলটো চিচে আছে দিয়া মাছৰ শ'ল মাছৰ চকুটোহত বহুত মঙহ থাকে যে আৰু এনেকৈ জালুক মছলা অকণ দি গোটা ভাজি অকণ কৰিলে খাবলৈ ভাল লাগে সেইকাৰণে কৰিছোঁ নিমখ হালধি দিলোঁ এতিয়া ভালকৈ লৰাই দিওঁ লৰাই পেলাই ঢাকনখন মাৰি দিওঁ আকৌ এতিয়া দালিটো তেলটো মাৰিবলগীয়া আছে সেই দালিখিনিটো লাগো ভাতকেইটা বাৰু আগতীয়াকৈ পাতি মেলি থ'লোঁ এতিয়া ভাজি আৰু দালিটো লাগো লগতে এতিয়া মাছৰ চকুখিনি দি দিওঁ এতিয়া মোৰ মাটিমাহ আৰু কাঠআলু আঞ্জা হৈ গ'ল একদম গ্ৰেভি টাইপৰ কৰিছোঁ এয়া মাটি দালি আৰু কাঠআলু হৈছে এয়া বন্ধাকবি আৰু শ'ল মাছৰ চকু জালুকীয়া কৰি বনাই থৈছোঁ এতিয়া ভাতৰ থালিখন মই সজাই লওঁগৈ তাৰ আগতে গেছৰ চৌকাটো চাফা কৰি লওঁ ভাত দালি ৰান্ধোতে গেছটো যে বহুত লেতেৰা হৈ যায় এতিয়া চাফা কৰি লওঁ তাৰপিছতে দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ সজাই আনিছোঁ বিশেষ বাৰু একো নাই
আজিতো গম পাইছে মাঘৰ 1 তাৰিখ সেইকাৰণে মাটি দালি আৰু লগত বনাইছিলোঁ কাঠ আলু আৰু হৈছে শ'ল মাছ বন্ধাকবি জালুকীয়া অলপ জ্বলা দি পিনে আৰু এয়া হৈছে আলু সনা এতিয়া ভাতকেইটা খাই লওঁ মাটি দালি খাই কিন্তু বহুত ভাল লাগে বহুত ভাল লাগিছে মই একদম চিম্পুলকৈ ৰান্ধিছোঁ নহৰু আদা দি তেলটো মাৰিছোঁ মস্তি লাগিছে খাই জ্বলা হৈছে মই বাৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰা নাই এতিয়া আৰু আলহীও আহি আছে মানে সিজাই যোৱা আহি মেলি আছে ভিডিঅ' কৰিবলৈ তেনেকৈ সময় পোৱা নাইকিয়া যিখন পাইছোঁ আপোনালোকক দেখুৱাইছোঁ আপোনালোকে চাব আৰু যদি মোৰ চেনেলটি ছাবস্ক্ৰাইব নাই কৰা তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব এতিয়া ভাতকেইটা খাই মেলি লওঁ